সঁচা কথা কয় ঝৰ্ণা, সমাধান সদায় সঁচা কথাতে থাকে। মা হ'ল নে তোমাৰ? এতিয়া মোক ডিষ্টাৰ্ব কৰি নাথাকিবা, পঢ়িবলৈ দিয়া। যোৱা তুমি। ভিনদেউ আৰু তোৰ মাজত এতিয়া যি সমস্যা চলি আছে তাৰ সমাধান এটাই। কি সমাধান সদায় সঁচা কথাতহে থাকে। মানে? কৈতো দিলোঁ একেবাৰে দমেৰে। শহুৰ বুঢ়াক মই মোৰ এমাহৰ ভিতৰত যোগ্যতা দেখুৱাম। আপুনি বিচাৰে মই যাতে আপোনাক এৰি গুচি যাওঁ? আপুনি সেইকাৰণে মোক কষ্ট দিছে যাতে মই সহিব নোৱাৰি মই ঘৰ এৰি গুচি যাওঁ। যি হয় ভালৰ বাবেই হয়। যদি তন্ময় জনা বুজা ল'ৰা হ'লহেঁতেন তেতিয়া নিজৰ কৰি ল'ব নোৱাৰিলিহেঁতেন। এতিয়া তন্ময়ৰ অনুপস্থিতিত সকলোবোৰ নিজৰ কৰি ল'ব পাৰিবি। আপুনি এনেকৈ নাকান্দিবচোন। তন্ময়ে এইবোৰ কৰি মনত নিশ্চয় দুখ পাইছে। আৰু এনেও ঘৰৰ সদস্যসকলৰ মাজত বিভিন্ন কথাত মতানৈক্য হয়েই আৰু। নহয় পাহাৰী, তন্ময় আগতে এনেকুৱা নাছিল। শিক্ষা অহাৰ পৰা সি এনেকুৱা হৈছে। কি কি ত্যাগ কৰা নাই মই তাৰ কাৰণে। প্ৰতিটো কথাতে দেউতাকৰ ক্ষোভৰ পৰা মই তাক বচাই আছিলোঁ। ভুলবোৰ লুকুৱাই আহিছিলোঁ। আৰু আজি মোকে সি এজনী বিয়া কৰোৱা ছোৱালী পলুৱাই আনিলে, লগত এটা বাচ্চাও আনিলে। তথাপিও তাৰ সুখৰ স্বাৰ্থত মই এইখন ঘৰত স্থান দিলোঁ। আজিলৈকে কোনো দিনে এই কথা লৈ পেলাই মোক কথা শুনোৱা নাই। কিন্তু আজি সি মোক কথা শুনাই দিলে। মই বোলে স্বাৰ্থপৰ। কি জানে মা, আপুনি নিম গছ ৰুব আৰু তাত আম আশা কৰিব, সেইটোতো হ'ব নোৱাৰে ন? আপোনাৰ প্ৰত্যেকটো কথাই মই জানো। এইটোও জানো যে আপুনি কিয় গৌৰৱক ইমান বেছি মৰম কৰে। তন্ময়ো বেয়া ল'ৰা নহয়, মাত্ৰ তাক সঠিক দিশ দেখুৱাব পৰা নাই। সেইবাবেহে সি দিশহাৰা হৈছে। আৰু মা, আপোনালৈ মোৰ এটা বিনম্ৰ অনুৰোধ থাকিল। ঘৰুৱা কূটনীতিবোৰ বাদ দি আমি সকলোৱে মিলি গৌৰৱক সুস্থ কৰোঁচোন আহক। আপুনি মানিব নিবিচাৰিলেও কিন্তু আপোনাৰ মনটোৱেও এইটো কথা জানে যে ঘৰখনত যিমানবোৰ অশান্তি হৈ আছে, গৌৰৱ সুস্থ হৈ উঠাৰ পাছত সেইবোৰ নিজে নিজে নাইকিয়া হৈ যাব। মোৰ লগতহে এনেকুৱা হয়। বা ক। ঝৰ্ণা, তই কোৱাৰ দৰে মই সকলো কথা কৈ দিলোঁ ভিনীহাৰক। ভিনদেউৱে কি ক'লে? কি ক'ব আৰু, মোক বহুত খং কৰিছে। মই বাৰু ভুল কৰিলোঁ নেকি ঝৰ্ণা? একো ভুল কৰা নাই। ধৈৰ্য ধৰচোন, ভিনদেউৰ খংটো কমিব দে। আচলতে এয়া খং নহয়, তোৰ প্ৰতি থকা মৰমহে। মই তোৰ লগত অলপ পাছত কথা পাতি আছোঁ ৰ। অঁ ঠিক আছে দে, হ'ব, বাই। গৌৰৱ ভালে আছেতো? আছে। কিয় সুধিলে? নহয় মানে সি মোক ঘৰ ধৰকৈ মাতি পঠিয়ালেতো, তাকে ভাবিছোঁ কিবা বিপদেই হ'ল নেকি। নহয় মানে আচলতে আজি
সেয়াতো তোমালোক দুয়োৰে মাজৰ কথা। মোক কিয় মাজত আনিছা? মই নাজানো নহয়, তেওঁ দেখোন আপোনাৰ লগত সকলো কথাই আলোচনা কৰে। এইবাৰো আছে চাগে তেনেকুৱা কিবা কথা। আপুনি যাওক, তেওঁ ৰুমতে আছে। গৌৰৱ, আহিলি? কি কথা কচোন? তোৰ কাৰণে মই এখন ইমাৰ্জেঞ্চি মিটিং কেঞ্চেল কৰি থৈ আহিছোঁ। তই কিয় এনেকুৱা কাম কৰিলি? তই মোৰ লগত কিয় বিশ্বাসঘাতকতা কৰিলি? বিশ্বাসঘাতকতা? কেৱল তয়ে আছিলি যাক মই এইবোৰ কথা কৈছিলোঁ। সঁচা কথা ক ইন্দ্ৰ, তই পাহাৰীক মোৰ পৰিকল্পনাৰ বিষয়ে কৈছ নহয় জানো? পাহাৰীয়ে কেনেকৈ গম পালে যে মোৰ পৰা তাইক মই আঁতৰ কৰিবৰ বাবে দুখ কষ্ট দি আছো? কেনেকৈ গম পালে যে মই তাইৰ লগত অভিনয় কৰি আছো মোক বেয়া পোৱাৰ? নকওঁ কিয় ইন্দ্ৰ? মই কৈছো তোৰ ভালৰ বাবে কৈছো। মোৰ ভালৰ বাবে কৈছ নে মোক কষ্ট দিবৰ বাবে কৈছ? তই মোৰ বন্ধু নে শত্ৰু? চা গৌৰৱ, পাহাৰীৰ অবিহনে তই সুখী হ'ব নোৱাৰ, আৰু পাহাৰীও তোক বহুত ভাল পায়। মই নিবিচাৰোঁ তহঁত দুয়ো পৃথক হোৱাটো। তই এয়া ভাল কাম নকৰিলি ইন্দ্ৰ। গৌৰৱ, বুজিবলৈ চেষ্টা কৰ। তই যি ভাবি আছ সেয়া শুদ্ধ নহয়। তহঁতৰ সংসাৰখন ধৰি ৰখাৰ স্বাৰ্থত মই সকলোবোৰ সঁচা কথা পাহাৰীক কৈছোঁ। তই কোন মোৰ জীৱনৰ শুদ্ধ শুদ্ধ বিচাৰ কৰিবলৈ? গৌৰৱ, 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 তই অলপ শান্ত হচোন। বাইদেউ, খুব ভাগৰ লাগিছে, যাওকচোন একাপ চাহ বনাই লৈ আহক। অঁ, কেৱল চাহে নানিব, লগত অকণমান নাস্তাও লৈ আহিব। মই খালী চাহ খাই বেয়া পাওঁ। ঠিক আছে, আজিৰ পৰা আমাৰ মাজত কোনো সম্পৰ্ক নাই। এতিয়াৰ পৰা তই মোৰ বন্ধু নহয়। আজি কেনেকুৱা গ'ল? ভালেই লাগিল, কিন্তু কি? মোক এটা কথাই বৰকে আমনি কৰি আছে। আকৌ কোনোবাই কিবা ক'লে নেকি? অভিনয় কৰিব নালাগে দিয়ক। আপুনি চাগে পাহৰি গৈছে ন? সৰুৰে পৰা মই আপোনাৰ প্ৰেমিকা আছিলোঁ। ভাগ্যৰ বলতহে মই প্ৰেমিকাৰ পৰা আজি আপোনাৰ পত্নী হ'বলৈ পাইছোঁ। কেনেকৈ মই আপোনাক এৰি গুচি যাওঁ আপুনি নিজে কওকচোন। প্লিজ মোক অলপ অকলে এৰি দিয়া। আপুনি যিয়েই নকওক কিয়, মই আপোনাক এৰি নিদিওঁ। কৈছোনে মোক অলপ অকলে থাকিবলৈ দিয়া। আপুনি মোক যিমান শাস্তি দিবলৈ বিচাৰে দিয়ক, যিমান কষ্ট দিবলৈ বিচাৰে তাকো দিয়ক, কিন্তু মই আপোনাক এৰি নেযাওঁ।
বাইদেউ খুব ভাগৰ লাগিছে যাওকচোন একাপ চাহ বনাই লৈ আহক অঁ কেৱল চাহে নানিব লগত অকণমান নাস্তাও লৈ আহিব মই খালী চাহ খাই বেয়া পাওঁ আঁতৰি যা তই মোৰ সন্মুখৰ পৰা মোক তোৰ দৰে বন্ধুৰ কোনো প্ৰয়োজন নাই ঠিক আছে আজিৰ পৰা আমাৰ মাজত কোনো সম্পৰ্ক নাই এতিয়াৰ পৰা তই মোৰ বন্ধু নহয় তন্ময় কি কৰিছা আহিলা তুমি অঁ আজি কেনেকুৱা গ'ল ভালেই লাগিল কিন্তু কিন্তু কি মোক এটা কথাই বৰকে আমনি কৰি আছে আকৌ কোনোবা কিবা ক'লে নেকি নাই কোৱা অ' তেনেহ'লে মানে দিনে ৰাতি আমি ইমান কষ্ট কৰি কোম্পানীটো চম্ভালি আছোঁ আমাৰ এমাহ কমপ্লিট নহওঁতে যদি দাদা সুস্থ হৈ উঠে তেতিয়া তুমি কি ক'ব বিচাৰিছা মই একো বুজি পোৱা নাই কি কিন্তু কিয় পাগল হৈছে সি তাৰ লগত তুমি কেতিয়াও সুখী হ'ব নোৱাৰিবা পাহাৰী সি মানুহৰ মৰমৰ যোগ্য নহয় যদি তুমি সুখী হ'ব বিচাৰা তেতিয়াহ'লে তুমিও তাক ত্যাগ কৰি ঘৰলৈ গুচি যোৱা দাদাই যিজন ডক্টৰৰ পৰা ট্ৰিটমেণ্ট লৈ আছে সেইজন ডক্টৰক আমাৰ ফলীয়া কৰি ল'ব নোৱাৰোঁনে কিন্তু এই কাম কৰিবা কেনেকৈ চাই যোৱা চুপ মই আঁতৰি যাবলৈ কৈছোনে কিয় অশান্তি কৰি আছা মিছাতে যোৱা দিনে ৰাতি আমি ইমান কষ্ট কৰি কোম্পানীটো চম্ভালি আছোঁ আমাৰ এমাহ কমপ্লিট নহওঁতে যদি দাদা সুস্থ হৈ উঠে তেতিয়া তুমি কি ক'ব বিচাৰিছা মই একো বুজি পোৱা নাই তোমাৰ লগত যে কি হ'ব নহয় ভাবি চোৱাচোন তোমাৰ দেউতাৰ উপায় নাই বাবেহে আমাক বিজনেছখিনি চম্ভালিবলৈ দিছে আৰু দাদা যদি সুস্থ হৈ উঠে এই সকলোবোৰ দেখোন দাদাই দখল কৰি ল'ব দাদাহে আৰু সুস্থ নহয় সেই হুইল চেয়াৰত বহি থাকোঁতেই গোটেই জীৱনটো যাব তুমি যে মানে ঘৰত থাকিও একো কথাই গম নোপোৱা কি কথা মই খবৰ পাইছোঁ ডক্টৰে কৈছে দাদা খুব সোনকালে সুস্থ হৈ উঠিব আৰু দাদাই যদি নিজৰ ভৰিৰ ওপৰত থিয় হ'ব পাৰে তেনেহ'লে আমি চিৰ জীৱন দাদাৰ ভৰিৰ তলতে থাকিব লাগিব ইন্দ্ৰদা যাবলৈ ওলালে নেকি মই চাহ কৰি আনিছিলোহে কি হ'ল এওঁ কিবা ক'লে নেকি হাত উঠাইছে গৌৰৱে মোৰ ওপৰত কি কিন্তু কিয় পাগল হৈছে সি তাৰ লগত তুমি কেতিয়াও সুখী হ'ব নোৱাৰিবা পাহাৰী সি মানুহৰ মৰমৰ যোগ্য নহয় মই আজি তাৰ লগত মোৰ বন্ধুত্ব শেষ কৰিলো যদি তুমি সুখী হ'ব বিচাৰা তেতিয়াহ'লে তুমিও তাক ত্যাগ কৰি ঘৰলৈ গুচি যোৱা
তুমিয়েই কোৱাচোন আমি কি কৰা উচিত? যদি তুমি এইখন ঘৰত ৰাজত্ব কৰি থাকিব বিচাৰা তেনেহ'লে তুমি দাদাক দুৰ্বল কৰি ৰাখিব লাগিব। আমি এনেকুৱা কিবা কৰিব নোৱাৰোঁনে যে দাদা কেতিয়াও নিজৰ ভৰিৰ ওপৰত থিয় হ'ব নোৱাৰে? এয়া কেনেকৈ সম্ভৱ? আমি সম্ভৱ কৰিব লাগিব। আমি নিজে কৰিব নোৱাৰিলেও ডক্টৰেতো পাৰিব। দাদাই যিজন ডক্টৰৰ পৰা ট্ৰিটমেণ্ট লৈ আছে সেইজন ডক্টৰক আমাৰ ফলীয়া কৰি ল'ব নোৱাৰোঁনে? কিন্তু এই কাম কৰিবা কেনেকৈ? চাই যোৱা মই কি কৰিব পাৰোঁ। এয়া আপুনি কি কৰিলে? ইন্দ্ৰদা আপোনাৰ বন্ধু। নিজৰ বন্ধুৰ ওপৰত কোনে হাত উঠাই কওকচোন? কি হৈছে আপোনাৰ? কিয় আপুনি ইমান খং কৰি থাকে? তাৰমানে এজন উকিলে আন এজন উকিল পঠিয়াইছে ওকালতি কৰিবলৈ। আপুনি এনেকৈ নাথাকিবচোন। সকলো ঠিকেই আছে, নিজে নিজে কিয় অশান্তি সৃষ্টি কৰি আছে? মই অশান্তি কৰা নাই, তুমি কৰিছা। যদি বিচাৰা মই শান্তিত থকাটো আঁতৰি যোৱা মোৰ সন্মুখৰ পৰা। এনেকৈ থাকিলে কিন্তু আপুনি এজন এজনকৈ সকলোকে হেৰুৱাব লাগিব। আপুনি বুজিবলৈ চেষ্টা নকৰে কিয়? ইন্দ্ৰদাই আপোনাৰ ব্যৱহাৰত বহুত দুখ পাইছে। চুপ! মই আঁতৰি যাবলৈ কৈছোনে? কিয় অশান্তি কৰি আছা মিছাতে? যোৱা!